guys, welcome to my new vlog. মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ মাতটো অকণমান ভাঙি আছে, সেইটো কাৰণে অকণমান জোৰত কৈছোঁ, আপোনালোকে বেয়া নাপাব। আৰু আজি হৈছে ঈদৰ সকলোলৈ শুভেচ্ছা জনালোঁ বহুত বহুত আৰু ঈদ মুবাৰক। আৰু গাইজ আজি কি হৈ থাকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ঈদ মুবাৰক। আৰু ৰমজান মাহৰ ব্লগো বনোৱা হোৱা নাই, আৰু ৰমজান মাহৰ ব্লগ নবনালোঁ, মানে অকণমান আছে, হ'লেও আপোনালোকক দেখাই দিম। আৰু এতিয়া আমি এফালে যাবলৈ ওলাইছোঁ। তাৰ আগতে কালি ৰাতি মছজিদত মানে কাম হৈছিলে, তাৰ অকণমান ক্লিপকেইটা চাওক আপোনালোকে। তাৰপিছত মই নামাজ পঢ়ি আহিলোঁ, তাৰপিছত বেলেগ ভিডিঅ' চাব। আৰু এয়া আমাৰ মছজিদৰ ভিডিঅ' হয়। আৰু কালি ৰাতি আমাৰ মছজিদৰ লাইট চাইটবোৰ লগোৱা হৈ গ'ল, ইমান ধুনীয়া লাগিছে। চাওক আপোনালোকে কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু গাইজ এয়া মিছাজান বৰ মছজিদৰ হয়, ইমান ধুনীয়াকৈ সজাইছে চাওক মিছাজানত। আৰু কেনেকুৱা লাগিছে আপোনালোকে এয়াও কমেণ্টত জনাব। আৰু আমি কচিদা গাবলৈ আহিছিলোঁ, যাৰ লাষ্টৰ দিনাখন কচিদা গাবলৈ আহিছিলোঁ। আৰু আমি গোটেইখন ফুৰিলোঁ, আৰু ফুৰি পেলাই আমি এইমাত্ৰ নামতি আলি পাইছোঁহি। আৰু নামতি আলি ইমান ধুনীয়াকৈ সজাইছে চাওক। ঈদৰ কাৰণে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব গাইজ। আৰু এয়া ঈদগাহৰ ভিডিঅ' হয়, আৰু ঈদগাহৰ নামাজ পঢ়োঁতে ইমান ভিডিঅ' নাই কৰা। আৰু এয়া ঈদগাহত চাওক, ঈদগাহৰ ভিডিঅ' হয়। আৰু ঈদগাহতো বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আৰু এইফালে চাওক ঈদগাহত চেল্ফি পইণ্টটো দিছে, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব গাইজ। আৰু এতিয়া নামাজ পঢ়ি ওলালোঁ, তাৰপিছত বলক ঘৰলৈ যাওঁ। আৰু গাইজ এতিয়া মই নাচিম দাহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছোঁ। আৰু এতিয়া আমাৰ ইয়াত কচিদা পাৰ্টি যাবলৈ ওলালে, আৰু আপোনালোককো অকণমান দেখাওঁ। আমাৰ মাজলে আহিল খুচিৰ দিন, আমাৰ মাজলে সেইবোৰ নহয় ঈদ মুবাৰক, সেইবোৰ নহয় ঈদ মুবাৰক। আৰু আমাৰ ঘৰলৈ মমা আৰু নাৱাজো আহিছিলে ঈদ খাবলৈ।
আৰু গাইজ আমাৰ ইয়াত চৰ্বত খোৱাও আৰম্ভ হৈ গৈছে আৰু কিয়নো চববাৰ ঈদতে আমাৰ চবতে চৰ্বত খোৱা হয়। আমাৰ ইয়াতো খোৱা হয় চৰ্বত আৰু ৰাস্তাইদি যিমান মানুহে যাওক সকলো মানুহকে চৰ্বত খোৱা হয় আমাৰ ডেকা জামাতৰ ফালৰ পৰা। আৰু গাইজ এতিয়া ইয়াত কচিদা হৈ আছে। घर तो फिर सारे मोहल्ले को सजाते जाएंगे नूर वाला आया है नूर लेकर आया है सारे आलम में देखो अस्सलामु अलैका या हबीबल्लाह আৰু গাইজ এতিয়া আমি ফুৰিবলৈ আহিছোঁ মামাহঁতৰ ঘৰৰ ফালে আৰু এয়া আমাৰ মামী সকলো আছে ইয়াত আৰু এয়া আমাৰ মাহী আৰু এইফালে মাহী আৰু টিকিলিও আছে। এইফালে টিকিলি শুই আছে উঠিলে আৰু আপোনালোকক দেখাইছোঁ গাইজ। আৰু এইজনী আমাৰ টিকিলিজনী কিমান ধুনীয়াজনী হৈ আছে। আপোনালোকে প্লিজ লাইক এটা কৰি দিব। অ'কে গাইজ আমি মামাৰ ঘৰৰ পৰা আহিলোঁ আৰু এয়া আহি পালোহি আৰু এইকাৰণে আমাৰ ৰাতিৰ ঈদৰ গীতৰ দৃশ্য কেনেকুৱা লাগিছে আপোনালোকক জনাব। আৰু এইফালে মুনজান মামাহঁতো আহিছিলে আমাৰ ঘৰলৈ আৰু এয়া ইয়াছিনো যাব মুনজান মামাহঁতৰ লগত মামায়েকৰ ঘৰলৈ আৰু গাইজ এইটো ঈদৰ পিছৰ ভিডিঅ' হয় আৰু এয়া আমাৰ ঘৰলৈ আলহী আহিছিলে আৰু তাৰে অকণমান ভিডিঅ' মই কৰি থলোঁ। তুমি জানো বুঝানে